দিব বিচাৰিছো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও কমাই নাই ডাম্পাৰৰ ৰতপালি আৰু ডাম্পাৰৰ ৰতপালি ৰোধ কৰাত এক প্ৰকাৰ যেন ব্যৰ্থ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ আৰক্ষী আকৌ এইবাৰ ডাম্পাৰে প্ৰাণ ললে এটি 7 বছৰীয়া শিশুৰ যি দৃশ্যাংশ দেখিলে আপোনাৰো বুকু কপি উঠিব কি হৈছিল প্ৰকৃততে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ৰাজ্যত আকৌ ডাম্পাৰৰ ৰতপালি আৰম্ভ হৈছে ডাম্পাৰৰ ৰতপালি ৰোধ কৰাত যেন চূড়ান্ত ব্যৰ্থ হৈছে পৰিবহণ বিভাগ আৰু আৰক্ষী পৰিবহণ বিভাগ আৰক্ষীও নাকি লগাব পৰা নাই ডাম্পাৰ চালকক ডাম্পাৰৰ সন্ত্ৰাস চলিয়েই আছে নিতৌ ঠায়ে ঠায়ে চলিয়েই আছে উদণ্ড ডাম্পাৰৰ সন্ত্ৰাস লাহৰীঘাটৰ গেৰুৱাত এইবাৰ উদণ্ড ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছে 7 বছৰীয়া শিশুৰ যি দৃশ্যাংশ দেখিলে আপুনিও আচৰিত হৈ পৰিব করুণ দৃশ্যাংশ ঘটনা সংঘটিত কৰি পলায়ন কৰিছে উদণ্ড ডাম্পাৰ চালকে ডাম্পাৰ এৰি পলায়ন কৰিছে চালক আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে লাহৰীঘাটত পুনৰবাৰ জনাইছে ডাঙৰ খবৰ ৰাজ্যত আকৌ আৰম্ভ হৈছে ডাম্পাৰৰ ৰতপালি পৰিবহণ বিভাগ আৰক্ষীও যেন নাকি লগাব পৰা নাই ডাম্পাৰ চালকক পুনৰবাৰ উল্লেখ কৰিছো পৰিবহণ বিভাগ আৰক্ষী চূড়ান্তভাৱে ব্যৰ্থ হৈছে ডাম্পাৰ চালকৰ সন্ত্ৰাস ৰোধ কৰাত নিতৌ ঠায়ে ঠায়ে চলিয়েই আছে ডাম্পাৰৰ সন্ত্ৰাস ৰাজপথত যেন এক প্ৰকাৰ ডাম্পাৰৰ ৰতপালি চলিছে নিশা হলেই দিনত উৎপাত চলিয়েই আছে ডাম্পাৰ চালকৰ লাহৰীঘাটৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো এইখন ডাম্পাৰেই মহতিয়াই নিলে এটি 7 বছৰীয়া শিশু আৰু থিতাতেই নিহত হৈছে 7 বছৰীয়া শিশুটি লাহৰীঘাটৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো লাহৰীঘাটৰ উদণ্ড ডাম্পাৰ চালকৰ সন্ত্ৰাসৰ বাবেই অকালতে মৃত্যু কাকৱালি ললে এটি 7 বছৰীয়া শিশুৱে অকল লাহৰীঘাটেই নহয় ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা সকলোতে যেন সন্ত্ৰাস চলিছে এতিয়া উদণ্ড ডাম্পাৰ চালকৰ নিজ ময়মতালিৰে ডাম্পাৰ চালকে সন্ত্ৰাসিত কৰি আহিছে ৰাজ্যবাসী আৰু বাৰে বাৰে সকিয়নি দি অহাৰ পাছতো হাজাৰ বাতৰি পৰিৱেশন হোৱাৰ পাছতো গা নলৰে কেৱল পৰিবহণ বিভাগৰ গা নলৰে আৰক্ষীৰ অসম আৰক্ষী ৰাজ্যৰ পৰিবহণ বিভাগ অসম পৰিবহণ বিভাগ যেন চূড়ান্ত ব্যৰ্থ হৈছে ডাম্পাৰ চালকক ৰোধ কৰাৰ বাবে লাহৰীঘাটৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছো লাহৰীঘাটত কি পৰিৱেশৰ সৃষ্টি হৈছে ডাম্পাৰৰ সন্ত্ৰাসৰ বাবে দৃশ্যাংশটো চাওক লাহৰীঘাটৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছে কিছু মুহূৰ্তৰ পূৰ্বে ইয়াৰ ডাম্পাৰৰ সন্ত্ৰাসত থিতাতেই প্ৰাণ হেৰুৱাইছে এটি 7 বছৰীয়া শিশুৱে লাহৰীঘাটৰ পৰা এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো লাহৰীঘাটৰ গেৰুৱাত উদণ্ড ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছে এটি 7 বছৰীয়া শিশুৰ ৰাজ্যত যেন পুনৰবাৰ ডাম্পাৰৰ সন্ত্ৰাস চলিছে ডাম্পাৰৰ সন্ত্ৰাস ৰোধত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ কিংবা আৰক্ষী পৰিবহণ বিভাগ আৰক্ষী এতিয়াও নাকি লগাবলৈ সক্ষম হোৱা নাই ডাম্পাৰ চালকক নিতৌ ঠায়ে ঠায়ে চলিয়েই আছে ডাম্পাৰৰ সন্ত্ৰাস হাজাৰ বাতৰি পৰিৱেশন কৰাৰ পাছতো গা নলৰিল পৰিবহণ বিভাগৰ লাহৰীঘাটৰ দৃশ্যাংশ লাহৰীঘাটৰ গেৰুৱাত এটি 7 বছৰীয়া শিশুৱে ডাম্পাৰৰ সন্ত্ৰাসৰ বাবেই অকালতেই মৃত্যু কাকৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ঘটনাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত হৈছে লাহৰীঘাট বৰ্তমান মুহূৰ্তত আৰু বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে লাহৰীঘাটত এই মুহূৰ্তত দৃশ্যাংশটো দেখুৱাইছো
জানো মই এতিয়া ডাম্পাৰ পাতি